Hi guys, welcome back to my first channel Oshini Vlog. আজি হিৰক ভাই আৰু মই আৰু ভালে কিটাও লোক আছে গোটেই কিটা মিলি হিৰিম্বা মন্দিৰত যাম আৰু সমস্ত ভিডিও আপোনালোকক দেখাই দিব চেষ্টা কৰিম ভিডিওটো চাও আৰু জৰুৰ সাবস্ক্ৰাইব কৰিবি ভিডিও গিলা আপোনালোক চাই কিন্তু সাবস্ক্ৰাইব নকৰে এটা আমি সুন্দৰ প্ৰাকৃতিক পৰিৱেশে দি আহি আছো কলা মোৰ পিছত আছে ইলা ধানতলি পথাৰ কাটবা পৰা হ'ব আৰু আপোনালোক চাই থাকক ভিডিওটো এটা আমি বেটাই গাড়ীত আহি আছো এয়া পুৰা সিপাধাৰ ৰাস্তাৰ সিপাধাৰ পালো এই দেখা আছে আগত ড্ৰাইভাৰ আৰু পেঞ্চো আছে এতিয়া আমি পুৰা পালো আহি যাই আছো আপোনালোকে চাই থাকক ভিডিওটো পুৰা বেটাৰী গাড়ী লৈ আছো আপোনালোকক পুৰা ভিডিও চাই থাকক আহি আছো এইটো হিৰক পেধি আছে এইটো হিৰক দেখা আছে আমি পুৰা আহি আছো আৰু নীলিম ড্ৰাইভাৰ এইফালে বেক চাইডে আছে মোৰ এতিয়া আকৌ দেখাই নাপাওঁ এই ড্ৰাইভাৰ আপোনালোকে ভিডিওটো চাই থাকক এইটো নীলিম আৰু এইফালে হিমাংশু আছে আৰু গাইছ এইখান পাথেৰি ঘাটৰ বজাৰ এয়া পাথেৰি ঘাটৰ মানুহ বজাৰ কৰাই বজাৰ কৰছি ঘৰত যাওয়া ঘৰত গৈছি এয়া আপোনালোকে চাই থাকক এইবিলাক বজাৰ কৰি আছে মানুহ সো গাইছ আমি যাই পামে আৰু বহুত বাট নাই আমি এটা আহি আছো গাড়ীত আৰু এইটো হৈছে খতৰা সত্ৰ গালে দিয়ে যাও আৰু খতৰত আৰু আমি হুমি নাকো আৰু এইবিলাক স্কুলীয়া কলেজীয়া চলিগিলাক স্কুলৰ পৰা আহিল ছুটি দিয়া টাইম হল পুৰা 1 বাজিল এইবিলাক কলেজ ইটা আমি যাই আছো পুৰা বেটাৰী গাড়ীত আপোনালোকে ভিডিওটো শেষলৈ চাই থাকক ধামাকা ভিডিও সো গাইছ এয়া পালো এই মন্দিৰৰ গেট এইলা মন্দিৰৰ চৌহদ এতিয়া আমি মন্দিৰত যাই আছো আপোনালোকে ভিডিওটো শেষলৈ চাই থাকিব এতিয়া আমি মন্দিৰত যাই আছো এয়া পালো এই মন্দিৰ আপোনালোকে ভিডিওটো চাওক এয়া মন্দিৰৰ মেইন গেট বাৰু আগত আছে 3খন মান গেট বিলাক আছে হাই আৰু এইফালে মন্দিৰটো চাওক আপোনালোকে সুন্দৰ প্লেচ সো গাইছ প্লেচ কেনেকুৱা লাগিছে আপোনালোকে মোক কমেন্ট কৰি জনাব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ একদম বঢ়িয়া লাগিছে জাগাবিলাক এয়া এইবিলাক ফুলনি ৰুই থৈছে পুৰা মস্ত ফিল এখান আৰু মন্দিৰটো দেখাম আপোনালোকক মন্দিৰটো মোৰ পিছফালে আছে এইফালে আৰু সুন্দৰ পৰিৱেশ আৰু মই পথৰৰ মাজত আইছো এইবাৰ পথৰ নহয় এইখন ফিল্ডৰ মাজত এইফালে মঞ্চ আছে এইফালে ধুনীয়া লাগিছে এইবাৰ ফাৰ্ষ্ট আহিছো আৰু এইখন গেটখন আমি আগতে প্লেচ চাই লৈছোঁ তাৰপিছত হলা ছাতি জ্বলাম ধূপ দিম এয়া জাগাটো খুব সুন্দৰ ফিল্ডখন ধুনীয়াকৈ বনাইছে আমাৰ বড়ো মানুহখিনিয়ে বনাইছে এইখিনি এইবিলাক এইটো বা কি মাল মই চিনি নাপাওঁ আৰু এইবিলাক গাছ ৰুইছে সুন্দৰ পৰিৱেশ কেউফালে সেউজীয়া আপোনালোকে মাত্ৰ চাই থাকক আৰু সিহঁতক ধূপ আম্বাৰ খাই দিছোঁ আৰু মই ঘূৰি ফুৰি আছোঁ জাগা চাই একদম আহোঁতে মোৰ যাব ইচ্ছা নোহোৱা হৈ গৈছে ঘৰত এইফালে ঘূৰিলোঁ আৰু মন্দিৰটো দেখুওৱা নাই আপোনালোকক মন্দিৰটো দেখাম চাই থাকক আপোনালোকেও আহিব নামখোলাৰ পৰা 2 কিলোমিটাৰ মাত্ৰ এয়া আহি আছোঁ মই সো গাইছ এয়া ধূপ আৰু চাকি লৈ আহিলোঁ এতিয়া শলাসত দি আপোনালোকক মন্দিৰটো দেখাম চাই থাকক সো গাইছ আমি এতিয়া হলা দিম এতিয়া মন্দিৰৰ ভিতৰত ঢুকি যাম হিৰক মেধিয়া ময়ে হিৰক আহে এয়া আমি মন্দিৰৰ ভিতৰত ঢুকি আহি আছো পুৰা একদম পুৰা মন্দিৰটো টাইলছ লগোৱা আছে এয়া মন্দিৰটো টাইলছ লগাই আছে একদম টাইলছখিনি একদম পানী হান
একদম ওপৰৰ টিঙিখন তলত দেখা পায় একদম টাইলছখিনি বঢ়িয়া লগা হৈ আছে আৰু এতিয়া মই আহি আছোঁ শলাই দিবা ভিতৰত এইটো নামঘৰটো আৰু এতিয়া আমি মণিকোটৰ ভিতৰত সুকি যাম এতিয়া 3টা মণিকোট আছে মাজতটোত শলাই দিব পাৰি আৰু সেইফালে সাইডত থাকাটো হৈছে বায়ু পানী বতাহৰ এইফালে মোৰ সোঁফালে দেখা হেতু সেইকান্থাপনা আপোনালোকে চাওক এতিয়া মই শলাখত দি লওঁ দি লৈ আপোনালোকক আৰু বেলেগকৈ গাইছ এইখিনি হৈছে মন্দিৰৰ আগফালখিনি সুন্দৰ লাগিছে একদম জগন্নাথ পুৰী গাঁও ভিতৰৰ দৃশ্য এইবিলাক ডাঙৰ মন্দিৰ এইটো আমাৰ আহোঁতে পুৰা 3 ঘণ্টাই হ'ল আৰু এইবিলাক তেলবিলাক কৰি থোৱা আছে ডাঙৰ মন্দিৰ ফেন দিয়াই আছে আৰু ইয়াৰ টাইলছবিলাক অলপ বেলেগ ধৰণৰ তলৰ ওপৰৰ বস্তুখিনি অলপ দেখা পাওঁ টাইলছ বঢ়িয়া চিকিয়া টাইলছ আমি ইফালৰ পৰা আহিছিলোঁ ইফালৰ পৰা আহি ইয়াত গৈছোঁ আৰু ইয়াত সোমাইছোঁ ডাঙৰ মন্দিৰ মন্দিৰৰ ছাইডৰ ভিউটো ছাইডৰ এইটো সুন্দৰ পুখুৰী আছে পুখুৰীটোৰ পিছত এইটো মন্দিৰটো এইটো নামঘৰটো আৰু নামঘৰটোৰ পৰা আহি এইটো সম্পূৰ্ণ মন্দিৰ মণিকোটটো একদম ধুনীয়া লাগিছে আহি আহিলি যাব ইচ্ছা নাযোৱা মন্দিৰটো খুব সুন্দৰ আজি ফাৰ্ষ্ট আহিছোঁ জন্মত আহি পোৱা নাছিলোঁ এই মন্দিৰটোত ক'ৰবাত জন্মত আহিব পাৰোঁ এইবাৰ আহি পাইছোঁ ফাৰ্ষ্ট এইটো মন্দিৰত খুব ধুনীয়া লাগিল আপোনালোকেও আহিব এইবিলাক তেওঁলোকৰ পৰম্পৰাগত সাংস্কৃতিকবিলাক এনেকুৱা তেওঁলোকৰ মূৰ্তি আঁকি থৈছে এইবিলাক আৰু ইয়াত শলা চাকি জ্বলাই আৰু এইফালৰ ছাইডৰ পৰা এনেকুৱা লাগে মন্দিৰটো একদম ইয়াৰ পৰা একদম তাৰ পৰা আহিছোঁ মই একদম ধুনীয়া লাগিছে মন্দিৰটো কথাখিনি ক'ব মন্দিৰটো অলপ আমাৰ এইটো মানে আমাৰ মেইন প্ৰাই পাঠু বুলি কয় হয় প্ৰাই পাঠু বুলি কয় এইটো আকৌ এই শ্ৰীযুগটো প্ৰতি আমাৰ হয় এইটো আৰু আমাৰ লক্ষ্মী আপোনালোকে লক্ষ্মী কয় নহয় আমাৰ বড়ো ভাষাতে মাইনা বুলি কয় হয় মাইনা বুলি কয় এইটো আকৌ হেৰি এই পঞ্চফুট বুলি কয় হয় আমাৰ বড়ো ভাইটি বাৰাজা বুলি কয় হেৰি এই বায়ু পানী মাটি আকাশ সেইটো আমি পূজা কৰোঁ এইটো সেইটো হয় এইটো পঞ্চফুটটো এতিয়া আমাৰ আকৌ শ্ৰীযুগটো আকৌ মেইন হেৰি প্ৰতি আমাৰ এই ইয়াতে ৰুবা নোৱাৰাৰ কাৰণে তাত বাহিৰত ৰৈছে এইটো আমাৰ হেৰি প্ৰতি এইটো সেইখিনি হয় হয় আৰু কোৱা মানুহ বহুত ধনী কোৱা মানুহ আমাৰ ডাঙৰ মানুহ হেৰি অহা নাই এতিয়া আমি যাওঁ যাবা বেয়া লাগছি বঢ়িয়া জেগা একদম মজা জেগা আপোনালোকেও আহিব আহি চাওক একবাৰ অসমতো এনেকুৱা